নগাঁও ৯৯৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘুৰঘুৰিত অঘটন স্বয়ংক্ৰিয়ভাৱে জ্বলি উঠিল এখন মালবাহী মিনি ট্ৰাক গুৱাহাটীৰ পৰা হুজাই অভিমুখে বাণিজ্যিক সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে জুইত যাই বাহনখনৰ কঢ়িয়াই অনা সকলো সামগ্ৰী ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক গাড়ীয়ে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বৰ্তমানে জানিব পৰা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AA02CC 7351 আমি ৰাতিপুৱা শুই উঠি চাওঁ যে ৰাস্তাত গাড়ী এখন জুই জ্বলি আহি আছে তাৰপিছত হঠাতে ইয়াত ৰাখি আপোনাৰ প্ৰাইভেট নমাই দিলে তাৰপিছত খন্তে 10-5 মিনিটৰ ভিতৰতে আপোনাৰ প্ৰাইভেকাৰ আহি পাইছে যথেষ্ট সহায় কৰিছে প্ৰাইভেকাৰ লোককেজনে যথেষ্ট সহায় কৰিছে আকৌ আমাৰ পাব্লিকেও সহায় কৰিছে এতিয়াও দেখিব পাৰে দুই এজন পাব্লিকৰ মানুহ লাগি আছে পুলিচেও সহায় কৰিছে আইচি ছাৰে নিজে খুদ নিজ হাতেৰে কামত লাগি আছে আমি আইচি ছাৰৰ দেখি বেয়া পাই আমি নিজেও হাতে কামে অলপ সহায় কৰিছোঁ কিন্তু কিয় পৰা লাগিছে এইটোকে অলপ মানে সন্দেহজনক হয় কাৰণ ইয়াত মানে আপোনাৰ বিভিন্ন ধৰণৰ বা বস্তু আহিছে ইয়াত কীটনাশকলৈকে আহিছে ঔষধ পৰ্যন্ত আহিছে মানে কিছু দেখিছোঁ আমি সন্দেহজনক কফ চিৰাপ পৰ্যন্ত আমি দেখিছোঁ গাড়ীখনত মানে এনেকুৱা আমি বহুত গাড়ী দেখিছোঁ এনেকুৱা অহা দেখা নাছিলোঁ ইয়াত আপোনাৰ মানে বিভিন্ন ধৰণৰ মানে ক'বলৈ গ'লে চাবোন পৰ্যন্ত ORS পৰ্যন্ত খাদ্য সামগ্ৰীলৈকে আহিছে কীটনাশকৰ লগত যে এইবোৰ খাদ্য বস্তু যে আহে কাপোৰ আহে এইবোৰ মানে আজিহে আমি দেখিলোঁ এই জেগাখন আপোনাৰ ঘুৰঘুৰি আৰু এইফালে লগতে গমাৰিয়াটি তাৰ মাজতে হৈছে বুলি আমি ধৰিছোঁ ইমান সময় আমি ৰেডিয়ে থাকোঁ এনি টাইম 24 ঘণ্টা ৰেডি থাকোঁ তাৰ পৰা গমাৰিয়াটিৰ পৰা ফোন যোগে আমি খবৰ পাই ইমাৰ্জেঞ্চি আহি পেলাই আমি এই জেগাত উপস্থিত হৈ জুই নিৰ্বাপন কৰোঁ 5 মিনিটত আহি পাইছে তেখেতলোকে 5 মিনিটত সোনকালে আমি আহি পাইছোঁ কিহৰ পৰা জ্বলিছে কিবা শ্বৰ্ট হ'ব চাগে চিলিণ্ডাৰ আছিল তেখেতলোকে বিড়ি চিগাৰেট খোৱা কিবা এনেকৈ খাই আছিল চাগে তেনেকুৱা পৰা জুই লাগিব পাৰে কঠীয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মা ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন